অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৩৬তম শ্বহীদ দিৱস উদযাপন। বদলিপাৰাৰ চাহ বাগিচাৰ ৰংগমঞ্চত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে শ্বহীদ দিৱস। চাহ জনগোষ্ঠীৰ বাবে প্ৰাণ আহুতি দিয়া মহান শ্বহীদসকললৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক জগদীশ বৰাইকে ধৰি আচ্ছাৰ বৰ্তমান আৰু প্ৰাক্তন বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে শ্বহীদ দিৱসৰ অনুষ্ঠানত। স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি শ্বহীদসকলৰ ত্যাগৰ বিষয়ে অৱলোকন কৰে সকলোৱে। অসম চাহ জনজাতি ছাত্ৰ সন্থা প্ৰতিষ্ঠা কালৰে পৰা নিজৰ জাতীয় যিটো সংগ্ৰাম অব্যাহত ৰাখিছে আৰু এই সংগ্ৰামৰ ফলত চাহ জনজাতি ছাত্ৰ সন্থাই 1968 চনত 20 দফীয়া দাবীৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰিত হোৱা, চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি আবণ্টন প্ৰদান কৰা, পাট্টা প্ৰদান কৰা, শৈক্ষিকভাৱে জাতিটোক আগবঢ়াই লৈ যোৱা, এনেধৰণৰ বহুখিনি 20 দফীয়া দাবীৰে অসম চৰকাৰক দাবী জনাইছিল। আৰু সেই দাবী পূৰণৰ অৰ্থে 1968 চনত আচলতে অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিলে। আৰু এই অসম বন্ধ কাৰ্যসূচীত ৰূপায়ণ কৰিবলৈ যাওঁতেই কেইগৰাকীমান ছাত্ৰ তেতিয়া নিজৰ প্ৰাণৰ আহুতি দিবলগীয়া হৈছিল, 5 গৰাকীকে ছাত্ৰ। আৰু 5 গৰাকী ছাত্ৰ পঞ্চশ্বহীদ হিচাপে আমি বিবেচিত কৰি আহিছোঁ। আৰু তেতিয়াৰে পৰা চাহ জনজাতি ছাত্ৰ সন্থাই আমি 7 জুন তাৰিখে প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে উদযাপন কৰোঁ। পৰৱৰ্তী সময়ত আৰু কেইগৰাকীমান ছাত্ৰই নিজৰ প্ৰাণৰ আহুতি দিব লগা হৈছিল, কা আন্দোলনৰ সময়তো নিজৰ প্ৰাণৰ আহুতি দিছে। গতিকে এই নিশ্চিতভাৱে তেওঁলোকে নিজৰ আমাৰ জাতিটোৰ কাৰণে তেওঁলোকে বা আচ্ছাৰ কৰ্মসূচীসমূহ সফল ৰূপায়ণ কৰাৰ অৰ্থে তেওঁলোকে নিজৰ প্ৰাণৰ আহুতি দিছে। গতিকে তেখেতলোকক যাতে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰোঁ, আৰু সেইকাৰণে সমগ্ৰ অসমত 7 জুন তাৰিখটো শ্বহীদ দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি প্ৰত্যেক বছৰে চাহ জনগোষ্ঠী তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰথমবাৰৰ বাবে 1968 7 জুন তাৰিখে তেতিয়া অসম বন্ধ ভগীৰথকৰণৰ নেতৃত্বত যেতিয়া অসম বন্ধ ঘোষণা কৰিলে, সেই সময়ছোৱাত ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিবলৈ যাওঁতে আমাৰ কেইটামান ছাত্ৰ নেতা সেই সময়ত শ্বহীদ হ'ব লগা হৈছিল। তাৰ পিছৰ কাৰ্যালয়ত আমাৰ শ্বহীদ দিৱস উদযাপন কৰিবলৈ যাওঁতেও কিছুমান দুৰ্ঘটনাত পতিত হৈ তেখেতসকলে শ্বহীদ হিচাপে ঘোষণা কৰা হৈছিল। আৰু প্ৰত্যেক বছৰে আজিৰ দিনটোত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় পৰ্যায়ত হওক, জিলা পৰ্যায়ত হওক বা শাখা পৰ্যায়ত, উপশাখা প্ৰাথমিক পৰ্যায়ত আমি 7 জুন তাৰিখে আমি শ্বহীদ দিৱস দিনজোৰা হিচাপে কাৰ্যসূচী পালন কৰা হয়। সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।